শীঘ্ৰে সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ বিষয়ক লৈ নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীয়ে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৫ জুনত ৮ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা। দিল্লীৰ পৰা উভতি আহিয়েই মুখ্যমন্ত্ৰীয়ে সম্প্ৰসাৰণ কৰিব মন্ত্ৰীসভাৰ। আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো জনাব বিচাৰিছোঁ যে অসম মন্ত্ৰীসভাৰ শীঘ্ৰেই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰীসভা সম্প্ৰসাৰণ বিষয়ক লৈ নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু ইতিমধ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৫ জুনত ৮ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। দিল্লীৰ পৰা উভতি আহিয়ে মুখ্যমন্ত্ৰীয়ে সম্প্ৰসাৰণ কৰিব মন্ত্ৰীসভাৰ। এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে নতুন দিল্লীৰ ব্যুৰো প্ৰাঞ্জল প্ৰতিম দাসৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছোঁ। প্ৰাঞ্জল, অসম মন্ত্ৰীসভাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে আৰু সেই মন্ত্ৰীসভাত ৮ গৰাকীকৈ নতুন মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে আৰু সেই কথা বতৰা আলোচনা কৰিবৰ বাবেই ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰিছে। সবিশেষ মই আপোনাৰ পৰা এই গোটেই বিষয়টো সন্দৰ্ভত জানিব বিচাৰিম। ৰাজদীপ, কালি গুৱাহাটীৰ পৰা আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দিল্লীত উপস্থিত হয় আৰু দিল্লীত উপস্থিত হৈয়ে 4:30 বজাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু এই যি সাক্ষাৎ ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে যিহেতু মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টো যথেষ্ট চৰ্চাত আছে আৰু তেওঁ প্ৰধানমন্ত্ৰীৰ পৰা যি পৰৱৰ্তী মন্ত্ৰীসভা অৰ্থাৎ বাকী যিকেইজন মন্ত্ৰীক তেওঁ অন্তৰ্ভুক্ত কৰিব হিমন্ত বিশ্ব শৰ্মা যি চৰকাৰৰ মন্ত্ৰীসভা, সেই মন্ত্ৰীসভাত তাত তেওঁ যাৱতীয় অনুমোদন ইতিমধ্যে লাভ কৰিছে আৰু ইতিমধ্যে পূৰ্বে কোৱাৰ দৰেই ৩ তাৰিখে যিহেতু ৰাজ্যপাল আহি উপস্থিত হ'বই অসমত, গতিকে হয়তো 4 তাৰিখে ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব আৰু 5 তাৰিখে হয়তো যি 8 কেইগৰাকী মন্ত্ৰীৰ কথা কোৱা হৈছে অৰ্থাৎ প্ৰথম পৰ্যায়ত এতিয়া যি সম্প্ৰসাৰণ হ'ব তাত 8জনকে লোকক অন্তৰ্ভুক্ত কৰা হ'ব, বিধায়কক অন্তৰ্ভুক্ত কৰা হ'ব। সেই বিষয়খিনি তেওঁ যি 5 তাৰিখে অৰ্থাৎ 5 জুনত শপত গ্ৰহণ কৰিবলগীয়া যি 8 গৰাকী মন্ত্ৰী তেওঁলোকৰ নাম ঘোষণা কৰা হ'ব। গতিকে এক প্ৰকাৰ ক'ব লাগিব যে যি জল্পনা আছিলে সেয়া ইতিমধ্যেই শেষ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ যি সম্প্ৰসাৰিত হ'বলগীয়া মন্ত্ৰীসভা, সেই মন্ত্ৰীসভা 4 তাৰিখে হয়তো তেওঁলোকৰ নাম ৰাজ্যপাললৈ প্ৰেৰণ কৰা হ'ব আৰু 5 তাৰিখে জুনৰ 5 তাৰিখে তেওঁলোকে শপত গ্ৰহণ কৰিব। ৰাজদীপ, ইয়াৰ উপৰিও কালি প্ৰধানমন্ত্ৰীৰ সৈতে যি সাক্ষাৎ সেয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ অৰ্থাৎ এই কাৰ্যকালত দ্বিতীয়বাৰৰ কাৰণে তেওঁ যি কাৰ্যভাৰ লৈছে আৰু NDA চৰকাৰৰ তৃতীয় যি ধাৰাবাহিক চৰকাৰ তাৰ কাৰ্যকালৰ প্ৰথমখন প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিচাপে আৰু এই গোটেই বিষয়খিনিত মূলতঃ উন্নয়নমূলক যিখিনি প্ৰজেক্ট আছে সেই প্ৰজেক্টখিনিৰ ওপৰত আলোচনা কৰা হৈছে আৰু অসমৰ কাৰণে ভাল খবৰ এইটোৱেই যে তেওঁ কৈছে যে 13,000 কিলোমিটাৰ ৰেলপথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হ'ব আৰু অমৃত ভাৰত ষ্টেচন যি প্ৰায় 50টা অমৃত ভাৰত ষ্টেচন স্থাপনৰ কথা কোৱা হৈছে। গতিকে দেশৰ বিশেষকৈ ৰেল কানেক্টিভিটিৰ ক্ষেত্ৰত যি উদ্যোগ লৈছে মোদী চৰকাৰে তাৰ ক্ষেত্ৰত অসমে অনাগত 5টা বছৰত যথেষ্টখিনি গুৰুত্ব লাভ কৰিব বুলি ধাৰণা কৰিব পাৰি। ৰাজদীপ, প্ৰাঞ্জল, তাৰ সমান্তৰালকৈ মই আপোনাৰ পৰা জানিব বিচাৰিম যে মন্ত্ৰীসভাত এইবাৰ নতুন মুখে স্থান পোৱাৰ বিষয়টোক লৈ যথেষ্ট চৰ্চা চলিছে। আহোমসকলৰ ফালৰ পৰা এগৰাকী প্ৰতিনিধিক দায়িত্ব দিয়াৰ সম্ভাৱনাটো আছিলেই, গতিকে এগৰাকী নতুন আহোম প্ৰতিনিধিক তাত দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলি আছে। পূৰ্বতে প্ৰশান্ত ফুকন আছিল, এইবাৰ তেওঁক দায়িত্ব দিয়া নহয় বুলি কৈছে। হয়তো চন্দ্ৰমোহন পাটোৱাৰীক এইবাৰ দায়িত্ব অৰ্পণ কৰা নহয়, নতুন মুখক এইবাৰ লগত লৈ মন্ত্ৰীসভা গঠন কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই সন্দৰ্ভত কেনেকুৱা কি তথ্য আপোনাৰ হাতত আছে? কোন কোন নেতাই স্থান পোৱাৰ সম্ভাৱনা আছে প্ৰথমবাৰৰ বাবে মন্ত্ৰীসভাত? ৰাজদীপ, এই বিষয়টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে যিখিনি চৰ্চা চলি আছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আমি যদি ইয়াৰ পূৰ্বৰ চৰকাৰখন চাওঁ তেনেহ'লে যি কেইগৰাকী মন্ত্ৰী আছিলে এইবাৰ হয়তো হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত তেওঁলোকক মন্ত্ৰী হিচাপে দেখা পোৱা নাযাব পাৰে আৰু ইতিমধ্যে আপুনি 2টা নাম উল্লেখ কৰিছে। আমি যদি চাওঁ তেনেহ'লে এই মুহূৰ্তত আমি যদি একেবাৰে যিখিনি এতিয়ালৈকে যিখিনি খবৰ আহিছে বা তথ্য আহিছে আমি যদি চাওঁ কেইবাখনো নতুন মুখ অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। আমি যদি চাওঁ এই মুহূৰ্তত চৰ্চাত আছে শদিয়াৰ পৰা বলিন চেতিয়াৰ নাম,
তাৰপিছত চৰ্চাত আছে সুশান্ত বৰগোহাঁই নাম এই ক্ষেত্ৰত যথেষ্টখিনি চৰ্চাত আছে তেখেতৰ নামটো উজনি অসমৰ পৰা আৰু আহোম সম্প্ৰদায়ৰ প্ৰতিনিধি হিচাপে বিমল বৰাৰ নামটো চৰ্চাত আছে অৰ্থাৎ এইটো বিষয়টো চৰ্চা হৈ আছে যে বিমল বৰা পুনৰ মন্ত্ৰীসভাত থাকিব নে নাই আৰু প্ৰশান্ত ফুকনৰ বিষয়টো এই মুহূৰ্তত চৰ্চা হৈ আছে যে তেওঁ মন্ত্ৰীসভাত থাকিব নাই কিন্তু যদিহে বলিন চেতিয়া আৰু সুশান্ত বৰগোহাঁইক দায়িত্ব দিয়া হয় আৰু ইতিমধ্যেই ডিব্ৰুগড়ৰ পৰা যিহেতু দুলীয়াজানৰ পৰা ৰামেশ ৰতলী মন্ত্ৰীসভাৰ সদস্য হিচাপে দায়িত্ব দিয়া হৈছে কেবিনেট মন্ত্ৰী হিচাপে গতিকে হয়তো তেনে ক্ষেত্ৰত যদিহে বলিন চেতিয়া আৰু সুশান্ত বৰগোহাঁইক মন্ত্ৰিত্ব দিয়া হয় তেনেহলে হয়তো এই দুজন পূৰ্বৰ মন্ত্ৰীসভাত থকা বিমল বৰা আৰু আমি প্ৰশান্ত ফুকন এই দুজনৰ হয়তো মন্ত্ৰীসভাত তেওঁলোকৰ নাম নাথাকিব পাৰে তাৰপিছত আমি যদি ঠিক তেনেদৰে উত্তৰ অসমৰ ফালে চাওঁ তাত অশোক সিংহলৰ নামটো চৰ্চাত আছে পদ্ম হাজৰিকায়ো এইবাৰ যিহেতু তেওঁ এজন পুৰণা যথেষ্ট জ্যেষ্ঠ বিধায়ক গতিকে পদ্ম হাজৰিকায়ো এইবাৰ মন্ত্ৰীসভাত তেওঁ মন্ত্ৰিত্ব বিচাৰিছে বুলি এই মুহূৰ্তত খবৰ আহিছে পল্লৱ লোচন আছে চাহ জনজাতিৰ প্ৰতিনিধি হিচাপে আৰু হিমন্ত বিশ্ব শৰ্মাৰো যথেষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো যথেষ্ট ঘনিষ্ঠ বা তেওঁ টিম হিমন্ত বিশ্ব শৰ্মাৰ যি সক্ৰিয় সদস্যসকল বুলি জনা যায় তাৰ ভিতৰত অন্যতম গতিকে আমি যদি চাওঁ সেই দিশৰ পৰা পল্লৱ লোচন দাসো যথেষ্ট এক মন্ত্ৰী সভাৰ সদস্যৰূপে তেখেতৰ নামটো যথেষ্ট চৰ্চাত আছে আৰু ঠিক সেইদৰে আমি যদি চাওঁ ৰনোজ পেগুৰ নামটো যথেষ্ট চৰ্চাত আছে আৰু বহুতেই কয় যে তেখেত পুনৰ মন্ত্ৰীসভাত তেখেতৰ যি অন্তৰ্ভুক্তি সেয়া প্ৰায় নিশ্চিত হৈ আছে ঠিক তেনেদৰে এক প্ৰকাৰ ক'ব লাগিব যে যথেষ্টখিনি চৰ্চা হৈছে বিধায়কসকল বিশেষকৈ এইবাৰ 102 গৰাকী এনডিএৰ বিধায়ক যিহেতু ইয়াত নিৰ্বাচিত হৈ আহিছে মুখ্যমন্ত্ৰীৰ কাৰণেও মন্ত্ৰীসভাখন গঠন কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হৈ পৰিছে আৰু সেইবাবে তেওঁ প্ৰথম পৰ্যায়ত যি সম্প্ৰসাৰণ হ'ব সেই সম্প্ৰসাৰণত খুব তেওঁ কৌশলগতভাৱে 8 গৰাকীকে মন্ত্ৰীক ৰাখিব আৰু কেইবাটাও মন্ত্ৰী পদ বা যিহেতু 19 জনলৈকে সম্প্ৰসাৰণ কৰিব পাৰে তেওঁ সম্পূৰ্ণ মন্ত্ৰীসভাখন সম্প্ৰসাৰণ নকৰে কাৰণ ইয়াৰ পিছত মন্ত্ৰীসভা গঠনৰ পিছত যদি কাৰোবাক আকৌ অন্তৰ্ভুক্ত কৰিবলগীয়া হয় সেই দিশত তেওঁ সেই ৰাস্তাটো খোলা ৰাখিব বিচাৰিছে আৰু এই ফৰ্মুলাতেই তেওঁ মন্ত্ৰীসভাখন গঠন কৰিব কিন্তু এইটো কথা নিশ্চিত যে ইয়াৰ পূৰ্বতে মন্ত্ৰী হোৱা বহুকেইজন মন্ত্ৰী হয়তো এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যালয়ত তেওঁলোক মন্ত্ৰী হিচাপে তেওঁলোকক দেখা নাযাব পাৰে ৰাজদীপ তাৰ সমান্তৰালকৈ প্ৰাঞ্জল যে যিহেতু মিত্ৰদল হিচাপে বিপিএফ আৰু অগপৰ এগৰাকী মন্ত্ৰীক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে অগপৰ ফালৰ পৰা অতুল বৰাই বিপিএফৰ ফালৰ পৰা চৰণ বৰুৱাই শপত গ্ৰহণ কৰি তেওঁলোকে দায়িত্বভাৰ গ্ৰহণ কৰিছে গতিকে এইটো এটা চৰ্চা চলিছে যে পূৰ্বতে ইয়াৰ আগৰবাৰ ইউপিপিএলৰ ফালৰ পৰাই হওক বা এজিপিৰ ফালৰ পৰাই হওক দুগৰাকীকৈ প্ৰতিনিধিক তেওঁলোকে মন্ত্ৰিত্ব দিছিল কেশৱ মহন্তই মন্ত্ৰিত্ব পাইছিল অতুল বৰাৰ সমান্তৰালকৈ অগপৰ ফালৰ পৰা এইবাৰ কিন্তু কেশৱ মহন্তই মন্ত্ৰীসভাত স্থান এতিয়াই হয়তো নাপাব তেনেকুৱা এটা চৰ্চা চলিছে সেই সন্দৰ্ভত কিবা আপুনি তথ্য লাভ কৰিছে নেকি নিশ্চয়কৈ গোটেই বিষয়টো বিশেষকৈ মিত্ৰদলসমূহৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে বিপিএফ আৰু অগপ দুইটা মিত্ৰদল এই মুহূৰ্তত বিজেপিৰ আৰু যিহেতু বিজেপিয়ে এইবাৰ নিজেই তেওঁলোকৰ যিটো সংখ্যাগৰিষ্ঠতা লাভ কৰিছে অৰ্থাৎ বিজেপিৰ বৃহৎ সংখ্যক আমি যদি গোটেই সংখ্যা চাওঁ তেনেহ'লে প্ৰায় 82 জন বিধায়ক তেওঁলোক বিজয়ী হৈ আহিছে আৰু মন্ত্ৰীসভা এই মুহূৰ্তত কেৱল 19 জনকহে তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সদস্যৰূপে শপত দিয়াব পাৰিব যিটো নিয়ম কিন্তু এই মুহূৰ্তত বিজেপিৰ যিহেতু বিধায়কৰ সংখ্যা বেছি গতিকে তেনে ক্ষেত্ৰত যি সৰু মন্ত্ৰীসভা গঠনৰ ফৰ্মুলা নিৰ্ধাৰণ কৰা হৈছে অৰ্থাৎ 8 জন নতুন মন্ত্ৰীক শপত দিব পৰৱৰ্তী পৰ্যায়ত প্ৰথম পৰ্যায়ত মিত্ৰদলসমূহৰ পৰা এজন যি সদস্য তেওঁলোকক মন্ত্ৰী পদ দিয়া হৈছে তেনে ক্ষেত্ৰত অগপৰ কাৰণে ইতিমধ্যে অগপই পূৰ্বেই তেওঁলোকৰ যি মিত্ৰতা সেই মিত্ৰতাৰ ক্ষেত্ৰত এইটো কথা কোৱা হৈছে যে তেওঁলোকে যিখিনি কথা বতৰা পাতে অৰ্থাৎ চৰকাৰ গঠনৰ পূৰ্বে বা মিত্ৰতা অহাৰ পূৰ্বে সেই অনুসৰি অগপই দুখনকে আসন তেওঁলোকে দাবী কৰিছে অৰ্থাৎ মন্ত্ৰীসভাত দুখনকে মন্ত্ৰী পদৰ আসন তেওঁলোকে দাবী কৰিছে কিন্তু এই মুহূৰ্তলৈকে এইবাৰ দেখা পোৱা গ'ল যে প্ৰথম যি মন্ত্ৰীসভাৰ সদস্যসকলে শপত ল'লে তাত কেৱল সভাপতি অতুল বৰাইহে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে গতিকে তেনে ক্ষেত্ৰত এইবাৰ যদি মিত্ৰদলসমূহৰ পৰা এজন ব্যক্তিক মন্ত্ৰী পদৰ সদস্য হিচাপে লোৱা হয় তেতিয়াহ'লে নিশ্চয়কৈ এই ক্ষেত্ৰত
মন্ত্ৰী পদৰ পৰা BPS আৰু অগপৰ আন বিধায়কসকল বঞ্চিত হ'ব আৰু বৰ্তমান যিটো ফৰ্মুলা দেখা পোৱা গৈছে সেই ক্ষেত্ৰত কালি প্ৰধানমন্ত্ৰীৰ সৈতে কি কথা বতৰা হৈছে বা বিজেপিয়ে শেষত কি সিদ্ধান্ত লয় তাৰ ওপৰত গোটেই বিষয়টো নিৰ্ভৰ কৰিব কিন্তু এই মুহূৰ্তত অসম গণ পৰিষদ দলে আনুষ্ঠানিকভাৱে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিন্তু তেওঁলোকে এটা কথা কৈছে যে যিহেতু তেওঁলোকে ইয়াৰ পূৰ্বে তেওঁলোকৰ যিখিনি কথা বতৰা হৈছিলে সেই অনুসৰি তেওঁলোকৰ দুটাকৈ মন্ত্ৰী পদৰ কাৰণে তেওঁলোকে দাবী জনাইছিল আৰু তেওঁলোকে এই বিষয়টোত এতিয়াও তেওঁলোকে আশা কৰে যে অসম গণ পৰিষদ দলৰ পৰা দুজন ব্যক্তিক মন্ত্ৰী পদ দিয়া হ'ব এই কথাটো অসম গণ পৰিষদ দলে এই মুহূৰ্তত আশা কৰি আছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে প্ৰাঞ্জল প্ৰতিম দাস আমি পুনৰবাৰ জনাইছোঁ যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছে নতুন দিল্লীত বাহৰ পাতি আৰু তেওঁ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাবে অনুমোদন লাভ কৰিছে অহা 5 জুনত সম্প্ৰসাৰণ হ'ব অসম মন্ত্ৰীসভাৰ ইতিমধ্যে নতুন দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোক লৈ আৰু শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে 5 জুনত নতুন মন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পীযুষ হাজৰিকাই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত হৈছে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে জয়ন্ত মল্ল বৰুৱাৰ আহোম প্ৰতিনিধি হিচাপে সোমাব পাৰে সুশান্ত বৰগোহাঁই বৰাক উপত্যকাৰ পৰা এবাৰ এজনে মন্ত্ৰিত্ব লাভ কৰাৰ সম্ভাৱনা ইতিমধ্যে বিষয়টো সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে আমাৰ সাংবাদিকগৰাকীৰ পৰা জনাইছোঁ